নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল এডুকেটামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে চলাই আছে। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ফাণ্ডামেণ্টেল ৰাইটছ। যদি আপোনালোকে এল পি টেট দিয়ে তেতিয়াহ'লে যিটো এনভাইৰমেণ্টেল ষ্টাডিজৰ যিখিনি পাৰ্ট থাকিব তাত আপোনালোকক ফাণ্ডামেণ্টেল ৰাইট লাগিব, আৰু যদি ME দিয়ে তেতিয়াহ'লে ছ'চিয়েল ছায়েন্সত আপোনালোকে ফাণ্ডামেণ্টেল ৰাইট পঢ়িবই লাগিব। গতিকে যিটো এক্সামে নিদিয়ে কিয় ফাণ্ডামেণ্টেল ৰাইটটো দুটা টেটতে আপোনালোকে পঢ়িব লাগিব। আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। There are 6 fundamental rights. মৌলিক অধিকাৰ 6টা আছে। এইকেইটা কি? Number 1, right to equality, সমতাৰ অধিকাৰ। Next, right to liberty, স্বাধীনতাৰ অধিকাৰ। Next, right against exploitation, শোষণৰ বিৰুদ্ধে অধিকাৰ। Right to freedom of religion, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ। Next, cultural and educational right, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ। আৰু একেবাৰে লাষ্টৰটো হৈছে right to constitutional remedy, সাংবিধানিক সংশোধনৰ অধিকাৰ। এইকেইটা আপোনালোকে মনত ৰাখিব লাগিব। পৰীক্ষাত এনেকৈ আহে যে তলৰ কোনটো মৌলিক অধিকাৰ নহয় বা কোনটো ফাণ্ডামেণ্টেল ৰাইটছ নহয়, তেতিয়াহ'লে হয়তো ৰাইট টু ইকুৱেলিটি দিলে, লিবাৰ্টি দিলে, লগত ৰাইট টু প্ৰপাৰ্টি দি দিলে। প্ৰপাৰ্টিটো সাংবিধানিক অধিকাৰ নহয়। যদিহে আমাৰ এইকেইটা মনত থাকে আমি বিচাৰি উলিয়াব পাৰিম যে তলৰ এইটো আমাৰ মৌলিক অধিকাৰ নহয়। Next, fundamental rights of India is taken from the Constitution of USA. এই ফাণ্ডামেণ্টেল ৰাইটৰ যিটো কনচেপ্ট আছে এইটো USAৰ যিখন কনষ্টিটিউশ্যন আছে সেইখনৰ পৰা লোৱা হৈছে। কুৱেশ্যনটো আহিব পাৰে পৰীক্ষাত যে ইণ্ডিয়াৰ ফাণ্ডামেণ্টেল ৰাইটৰ যিটো কনচেপ্ট আছে এইটো কোনখন কাণ্ট্ৰিৰ পৰা লোৱা হৈছে, তো আনচাৰটো হ'ব USA। নেক্সট, Article 12 to 35 contained in Part 3 of Constitution deal with fundamental right. Fundamental right কোনটো পাৰ্টত আছে কনষ্টিটিউশ্যনৰ আহিব পাৰে, 3 নম্বৰ যিটো পাৰ্ট আছে সেইটোত আছে। আৰু ফাণ্ডামেণ্টেল ৰাইট থকা ৰাইটৰ কথা মেনশ্যন থকা আৰ্টিকল কেইটা হৈছে 12 to 35। এনেকৈ কুৱেশ্যনটো আহে কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকললৈ ফাণ্ডামেণ্টেল ৰাইট মেনশ্যন আছে, এইটো হ'ব 12 to 35। নেক্সট, the fundamental right to property has been deleted by the 44th Amendment Act in 1978। যিটো ৰাইট টু প্ৰপাৰ্টি এইটো এটা ফাণ্ডামেণ্টেল ৰাইট আছিলে 1978ৰ আগলৈকে, 1978ত এইটো ৰিমুভ কৰি দিয়া হৈছে। Article 359 provides for the President to suspended of fundamental right during emergency. জৰুৰীকালীন অৱস্থাত বা ইমাৰ্জেঞ্চিৰ সময়ত প্ৰেছিডেণ্টে যিটো ফাণ্ডামেণ্টেল ৰাইট যিবিলাক আছে সেইটো ভংগ কৰিব পাৰে। কোনটো আৰ্টিকল মতে? আৰ্টিকল 359ৰ মতে। বাট আৰ্টিকল 20 and 21 কেনট বি ছাছপেণ্ডেড ডিউৰিং ইমাৰ্জেঞ্চি। কিন্তু জৰুৰীকালীন অৱস্থাৰ সময়তো যিটো আৰ্টিকল 20 আৰু 21 আছে সেই দুটা কেতিয়াও ভংগ কৰিব নোৱাৰি। ৰাইট টু এডুকেশ্যন হেজ বিন এডেড টু দ্য কনষ্টিটিউশ্যন বাই দ্য 86th Amendment of Indian Constitution in 2002। যিটো শিক্ষাৰ অধিকাৰ আছে সেইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত 2002 চনত 86 নম্বৰ যিটো সংশোধনী আছে সেইটোৰে এড কৰা হৈছিলে। B.R. Ambedkar considered the right to constitutional remedies as heart and soul of the Indian Constitution। B.R. Ambedkare কি কৰিছিলে, যিটো একদম লাষ্টৰ যিটো ফাণ্ডামেণ্টেল ৰাইট আছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ, সাংবিধানিক সংশোধনৰ অধিকাৰ, এইটো কি কৰিছে ভাৰতীয় সংবিধানৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ইয়াক হাৰ্ট এণ্ড চ'ল বুলি কৈছে। কুৱেশ্যনটো আহিব পাৰে যে কোনটো ৰাইটক হাৰ্ট এণ্ড চ'ল বুলি কোৱা হয়, বা এই ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজক হাৰ্ট এণ্ড চ'ল, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ হাৰ্ট এণ্ড চ'ল বুলি কোনে কৈছে, সেনেকৈ আহে। এতিয়া আমি ৰাইট টু ইকুৱেলিটি, সমতাৰ অধিকাৰ এইটো ডিছকাছ কৰিম। এইটো আছে আৰ্টিকল 14ৰ পৰা আৰ্টিকল 18লৈ। আৰ্টিকল 14ত আছে ইকুৱেলিটি বিফ'ৰ ল'। মানে কিবা এখন ল' যদি ইণ্ডিয়াত বনোৱা হয়, ল' এখন বনালে সেই ল'খন চবৰে কাৰণে একে হ'ব। যে এইজন ধনী মানুহ বা এইজন কিবা চৰকাৰৰ মানুহ এইবুলি এইজনৰ তাত সেই ল'টো প্ৰযোজ্য নহ'ব, কিন্তু সৰু মানুহ এজনৰ তাত প্ৰযোজ্য হ'ব। যেনেকৈ হেলমেট নিপিন্ধিলে 1000 টকা ফাইন দিব লাগিব, সকলোৱে দিব লাগিব। যি ল' বনোৱা হয় সকলোৰে বাবে সেই ল'টো সমান হ'ব। নেক্সটটো হৈছে আৰ্টিকল 15। আৰ্টিকল 15ত হৈছে প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ডছ অফ ৰিলিজিয়ন, ৰেচ, কাষ্ট, ছেক্স এণ্ড প্লেচ অফ বাৰ্থ। এইটো আমি মানুহক কেতিয়াও
কেইটামান কিছুমান গ্ৰাউণ্ডত মানে আমি মানুহজনক কেতিয়াও ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ, মানে মানুহৰ মাজত ভেদভাৱ কৰিব নোৱাৰোঁ। কি গ্ৰাউণ্ডত, কিহৰ ওপৰত ভিত্তি কৰি, যে ৰিলিজিয়ন, ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি মানুহৰ মাজত কেতিয়াও ভেদভাৱ কৰিব নোৱাৰোঁ। বা ৰেচ, তাৰমানে মানুহজন বোলে এইজন দেখাত বগা, এইজন দেখাত ক'লা, সেইবিলাকৰ ওপৰত ভিত্তি কৰি আমি কেতিয়াও মানুহৰ মাজত ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰোঁ। বা তাৰপিছত ৰেচ, কাষ্ট, এইজন উচ্চ জাতিৰ, এইজন নিম্ন জাতিৰ, সেইবিলাকৰ ক্ষেত্ৰত কেতিয়াও ভেদভাৱ নহয়। তাৰপিছত হৈছে ছেক্স, মানে ল'ৰাই এইটো কাম কৰিব পাৰিব, ছোৱালী বুলি তুমি নোৱাৰিবা, এনেকুৱা আমি কৰিব নোৱাৰোঁ। আৰু প্লেচ অফ বাৰ্থ, এইজন বোলে দিল্লীত জন্ম হৈছে, এওঁ কৰিব পাৰিব, এইটো বোলে অসমত জন্ম হৈছে, এওঁ কৰিব নোৱাৰে, সেইটো ভিত্তিত আমি কেতিয়াও ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰোঁ। নেক্সট আহিব আৰ্টিকল 16। আৰ্টিকল 16ত আছে ইকুৱেলিটি অফ ইকুৱেল অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেণ্ট। যদি গভমেণ্টৰ কিবা নিয়োগ ওলায়, মানে কিবা চাকৰি ওলায়, তেতিয়াহ'লে সকলোৱে তাতে ইকুৱেলি মানে সকলোৱে মানে সেই নিয়োগত মানে এপ্লাই কৰিবৰ সুযোগটো সকলোৱে পাব, আবেদন কৰিবৰ সুযোগ সকলোৱে পাব। কিন্তু ইয়াতে ৰিজাৰ্ভেশ্যনৰ কথাটো কোৱা নাই, মানে কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে যেনে তেনেহ'লে ৰিজাৰ্ভেশ্যন কিয় দিয়ে, সেইটো ইয়াতে কোৱা নাই। ইয়াতে মানে কৈছে যি চাকৰিয়ে ওলাওক, বোলে এটা ডিপাৰ্টমেণ্টত 100 পোষ্ট ওলাইছে, কিন্তু তাত মানে গভমেণ্টে একো মানে ৰাইজক নজনোৱাকৈয়ে সেই 100টা পোষ্ট ফিল আপ কৰিব পাৰিব, সেইটো নহয়। মানে এনেকুৱা বুজাইছে যে মানে সেই 100টা পোষ্টত এডছ গভমেণ্টে দিবই লাগিব, আৰু তাত সকলোৱে এপ্লাই কৰিব, আৰু তাৰপিছতে গভমেণ্টে তাৰ পৰা মানে নিযুক্তি দিব লাগিব, এইটো কৈছে। নেক্সট কৈছে এভলিউশ্যন অফ আনটাচেবিলিটি। এইটো কৈছে আৰ্টিকল 17ত। এইটো এটা ইম্পৰ্টেণ্ট হয়, কেতিয়াবা সোধে এভলিউশ্যন অফ আনটাচেবিলিটি এইটো কোনটো আৰ্টিকলত উল্লেখ কৰা হৈছে, এইটো হ'ব আৰ্টিকল 17। মানে আমি কেতিয়াও এইজনক চুব নাপায়, বা এওঁ নিম্ন জাতিৰ সেইকাৰণে এওঁক চুব নাপায়, বা আমি উচ্চ জাতিৰ এওঁক নুচোঁ, এওঁৰ কাষত নবহোঁ, আমি মানে এইবিলাক কেতিয়াও কৰিব নোৱাৰোঁ। নেক্সটটো কৈছে এভলিউশ্যন অফ টাইটেলছ। ইয়াতে মানে কিছুমান উপাধি লোৱাৰ ক্ষেত্ৰত মানে ইয়াতে বাধা আৰোপ কৰিছে। মানে আগৰ দিনত মানে ৰজাবিলাকে চুলতান উপাধি লৈ ল'লে নিজৰ ইচ্ছামতে, এনেকৈ মানে বহুত উদাহৰণ পোৱা যায়। চুলতান উপাধি ল'লে বা এনে কিবা কিবি বেলেগ উপাধি লয়, আৰু সেনেকুৱা উপাধি বৰ্তমান কোনেও ল'ব নোৱাৰে। মানে উপাধি দুটাই ল'ব পাৰে, এটা হৈছে যদি আমি কিবা এডুকেশ্যনেল কোৱালিফিকেশ্যন কিবা লৈছোঁ, তাত আমি কিবা ডিগ্ৰী পালোঁ, সেইবিলাক ল'ব পাৰোঁ, মানে PhD, ডক্টৰেট, এইবিলাক আমি ল'ব পাৰোঁ। বা ডিফেন্সৰ ফালৰ পৰা কিবা যদি উপাধি দিয়ে, সেইবিলাক উপাধি ল'ব পাৰি। কিন্তু বেলেগ উপাধি লোৱাত ইয়াত বাধা আৰোপ কৰা হৈছে। তো এইখিনি চাগে আপোনালোকে বুজি পাইছে। 5টা আছে ইয়াতে, 5টা আৰ্টিকল 14, 15, 16, 17, 18। 14ত কৈছে ল সকলোৰে বাবে সমান। 15ত কৈছে যে আমি ৰিলিজিয়ন, ৰেচ, কাষ্ট, ছেক্স আৰু প্লেচ অফ বাৰ্থৰ গ্ৰাউণ্ডত কাকো মানে আমি কাৰো লগত ভেদভাৱ কৰিব নোৱাৰোঁ। নেক্সটটো কৈছে নিয়োগ ওলালে, চৰকাৰী যি নিয়োগে নোলাওক, সকলোকে সমানে অধিকাৰ পাব। তাৰপিছতটো কৈছে এভলিউশ্যন অফ আনটাচেবিলিটি, আমি বেলেগক চুব নোৱাৰা কিবা এইবিলাক, মানে এইবিলাকত বাধা আৰোপ কৰা হৈছে। আৰু নেক্সটত কৈছে এভলিউশ্যন অফ টাইটেলছ, মানে কিছুমান উপাধি লোৱাত বাধা আৰোপ কৰা হৈছে। তো ৰাইট টু ইকুৱেলিটি এইখিনিয়ে হয়। নেক্সট ফাণ্ডামেণ্টেল ৰাইটটো আছে ৰাইট টু ফ্ৰীডম, স্বাধীনতাৰ অধিকাৰ। তাত 4টা আৰ্টিকল আছে, 19ৰ পৰা 22লৈ, 19, 20, 21, মাজত 21A আছে আৰু 22। 19ত কি কৈছে, আৰ্টিকল 19ত প্ৰটেকশ্যন অফ চাৰ্টেইন ৰাইটছ ৰিগাৰ্ডিং ফ্ৰীডম অফ স্পীচ, ফ্ৰীডম অফ মুভমেণ্ট এটচেট্ৰা। এইটো আৰ্টিকলে কি কৰে, মানুহৰ কিছুমান ৰাইটক প্ৰটেকশ্যন দিয়ে, যেনে ফ্ৰীডম অফ স্পীচ, কথা কোৱাৰ অধিকাৰ, ফ্ৰীডম অফ মুভমেণ্ট, মানে দেশৰ যিকোনো ঠাইত ঘূৰি ফুৰাৰ অধিকাৰ, এইবিলাক অধিকাৰক প্ৰটেকশ্যন দিয়ে। নেক্সট আৰ্টিকল 20ত কৈছে প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ কনভিকেশ্যন ফৰ অফেন্সেছ। এইটোত কি কৈছে, মানে এজন মানুহে এটা অপৰাধ কৰিলে, মানে এনেকৈ বুজিব পাৰোঁ আমি, এজন মানুহে এটা অপৰাধ কৰিলে, সেই অপৰাধটো কৰাৰ কাৰণে ন্যায়পালিকাই তেওঁক কিবা এটা শাস্তি দিলে, বাৰু এবছৰ জেইল দিলে। এনেকুৱা নহয় যে সেই একে অপৰাধটোৰ কাৰণে তেওঁক আকৌ কিবা এটা শাস্তি দিব পাৰিব, সেনেকুৱা মানে নিয়ম নাই। যে কিছুমান এনেকুৱা ক্ৰাইম হয় যেতিয়া মানে ন্যায়পালিকাই কিবা এটা দিলে যে এওঁৰ ইমান বছৰ কাৰাদণ্ড হ'ব বা ফাঁচি হ'ব, তাৰপিছতো যদি ৰাইজে কৈ থাকে আমাক উলিয়াই দিয়ক, আমি কিবা শাস্তি দিম, সেনেকুৱা মানে ইয়াতে কৰিব পৰা নিয়ম নাই। মানে এটা অপৰাধৰ কাৰণে এজন মানুহে এবাৰেই শাস্তি পাব, সেইটো কৈছে। নেক্সট আৰ্টিকল 21ত কৈছে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। ইয়াতে কৈছে এইটো একদম একেবাৰে ইম্পৰ্টেণ্ট অধিকাৰ এটা হয়। বাকী যিমানবিলাক ফাণ্ডামেণ্টেল ৰাইট আছে তাৰ ভিতৰত
এইটো মানে সকলোতকৈ ওপৰত বুলি ক'ব পৰা যায় প্ৰটেকশ্যন অফ লাইফ জীয়াই থকাৰ অধিকাৰ মানুহ এজনে জীয়াই থকাৰ যিটো অধিকাৰ পায় সেইটো আৰ্টিকল 21ৰ পৰা পায় নেক্সট 21A কৈছে ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে এইটো শিক্ষাৰ অধিকাৰটো কোনটো আৰ্টিকলত কোৱা হৈছে 21A এইটো আপোনালোকে ভালকৈ মনত ৰাখিব মানে পেপাৰত টেট এক্সামতো দেখা পোৱাই যায় এইটো মানে থাকিবই আৰ্টিকল 21ত ফ্ৰীডম ৰাইট টু এডুকেশ্যন এইটো কোৱা হৈছে শিক্ষাৰ অধিকাৰৰ বিষয়ে ক'ত উল্লেখ কৰিছে 21A নেক্সট আৰ্টিকল 22ত কৈছে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন ইন চাৰ্টেইন কেছেছ মানে কি হয় মানুহে কিছুমান অপৰাধ কৰিলে মানুহ এজনক শাস্তি দিয়া হয় মানে কি কৰা হয় তেওঁক এৰেষ্ট কৰা হয় এৰেষ্ট কৰি তেওঁক জেইলত দিয়া হয় কিন্তু সকলো অপৰাধৰ কাৰণে আমি এজন মানুহক এৰেষ্ট কৰি জেইলত দিব নোৱাৰোঁ আৰু এটা কথা আছে যদি এজন মানুহক এৰেষ্ট কৰিলে তাৰপিছত জেইলত থ'লে জেইলত থাকিলেও তেওঁ মানে ভালদৰে যাতে থাকিব পাৰে সেইটো তেওঁক সুবিধা কৰি দিব লাগিব মানে জেইলৰ ভিতৰত এনেকুৱা নহয় যে তেওঁক কোনোবাই মাৰি পেলাব এনেকুৱা নহয় জেইলত থাকিলেও তেওঁ যাতে ভালদৰে জীয়াই থাকিব পাৰে সেইটো অধিকাৰ তেওঁক দিয়া হয় মানে এতিয়া ৰাইট টু ফ্ৰীডম ইয়াতে এই চাৰিটাই আছে 19, 20, 21 and 22 আৰু ইয়াৰ চবতকৈ ইম্পৰ্টেণ্ট হৈছে আৰ্টিকল 21টো একেবাৰে ইম্পৰ্টেণ্ট বাকী সকলো ফাণ্ডামেণ্টেল ৰাইটতকৈ এইটো ওপৰত আৰু এইটো কি 20 আৰু 21 যিটো আৰ্টিকল আছে সেইটো ডিউৰিং ইমাৰ্জেঞ্চিৰ টাইমত প্ৰেছিডেণ্টেও এইটো ভংগ কৰিব নোৱাৰে মানে এইটো মানে অধিকাৰটো মানুহৰ লগত থাকিবই আৰু ইম্পৰ্টেণ্ট এটা হৈছে 21A ৰাইট টু এডুকেশ্যন টেটৰ ফালৰ পৰা মানে এইটো একেবাৰে মানে ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আপোনালোকে মনত ৰাখি থৈয়ে দিয়ক ৰাইট টু এডুকেশ্যন 21A নেক্সট আমাৰ আহিব ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ ইয়াত দুটা আৰ্টিকল আছে 23 and 24 23টোত কৈছে প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চড লেবাৰ এইটোত কৈছে যে আমি কেতিয়াও মানুহক কিনা বেচা কৰিব নোৱাৰোঁ আৰু কেতিয়াবা এজন মানুহক কিনি লৈ আমি সেই মানুহজনক আমি মানে নিজৰ বলপূৰ্বকভাৱে আমি সেই মানুহজনৰ পৰা মজদুৰি কৰিব নোৱাৰোঁ আগৰ মানে আমি চিনেমাবিলাকত দেখিবলৈ পাইছিলোঁ যে গাঁৱৰ যিজন আটাইতকৈ ধনী মানুহ থাকে বা গাঁৱৰ যিজন জমিদাৰ থাকে সেইজনৰ পৰা দুখীয়া মানুহ এজনে পইচা ধাৰলৈ ল'লে তাৰপিছত যদি তেওঁ সেই ধাৰখিনি খুজিব নোৱাৰে বা পইচাখিনি ধাৰ মাৰিব নোৱাৰে তেতিয়াহ'লে কি কৰিবলগীয়া হয় সেই মানুহজনৰ ওচৰত তেওঁ মজদুৰি খাটিবলগীয়া হয় এইটোৰ ওপৰত মানে এই ফাণ্ডামেণ্টেল ৰাইটটোৱে বাধা আৰোপ কৰিছে আৰু নেক্সট 24ত কি কৈছে প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰিজ এটচেট্ৰা মানে ফেক্টৰীবিলাকত আমি চিলড্ৰেনবিলাক যিবিলাক সৰু ল'ৰা ছোৱালী আছে 14 বছৰৰ তলৰ যিবিলাক ল'ৰা ছোৱালী আছে তাত আমি মানে শ্ৰমিক হিচাপে সিহঁতক নিয়োগ কৰিব নোৱাৰোঁ বা ফেক্টৰীত কাম কৰিব দিব নোৱাৰোঁ মানে এইটোৰ ওপৰত এই আৰ্টিকল 24য়ে বাধা আৰোপ কৰিছে দুটা আৰ্টিকল আছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যনত 23 য'ত আমি হিউমেন ট্ৰেফিকিঙৰ ওপৰত বাধা আৰোপ কৰা হৈছে আৰু নেক্সটটো হৈছে 24 য'ত চিলড্ৰেনে ফেক্টৰিজত কাম কৰিব নোৱাৰে নেক্সট ফাণ্ডামেণ্টেল ৰাইটটো হৈছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ ইয়াতে 4টা আৰ্টিকল আছে তো ফাৰ্ষ্টটো আছে ফ্ৰীডম অফ আৰ্টিকল 25 ফ্ৰীডম অফ কনচাইন্স এণ্ড ফ্ৰী প্ৰফেশ্যন প্ৰেক্টিছ এণ্ড প্ৰপগেশ্যন অফ ৰিলিজিয়ন ইয়াতে কি কৈছে যে ভাৰতত মানুহে নিজৰ ইচ্ছামতে যিকোনো ধৰ্ম ল'ব পাৰে সনাতন ধৰ্ম লয় শিখ ধৰ্ম লয় খ্ৰীষ্টিয়ান ধৰ্ম লয় হিন্দু ধৰ্ম লয় যিয়ে যি ধৰ্ম ল'ব খোজে সেই ধৰ্ম ল'ব পাৰে তাত কোনেও একো বাধা আৰোপ কৰিব নোৱাৰে নেক্সট আৰ্টিকল 26ত কৈছে ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ মানে ইয়াতে কৈছে যে মানুহে ধৰ্মীয় যিখিনি কাম থাকে সেইখিনি কৰিব পাৰে যেনে কেতিয়াবা আমি দেখা পাওঁ যে গুৰুজী এজন আহিলে আহি তেওঁ কিবা শিক্ষা দিলে কোনোবাই যি ধৰ্মৰে মানুহ নহওক কিয় হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক যি ধৰ্মৰে মানুহ নহওক কিয় এই মানুহজনে নিজৰ ইচ্ছামতে সেই শিক্ষাটো ল'ব পাৰে নেক্সট আৰ্টিকল 27ত আছে ফ্ৰীডম এজ টু পে'মেণ্ট অফ টেক্সেছ ফৰ প্ৰমোশ্যন অফ এনি পাৰ্টিকুলাৰ ৰিলিজিয়ন যিকোনো এটা ধৰ্মৰ মানে প্ৰমোশ্যনৰ বাবে ধৰ্মটোৰ উন্নতিৰ কাৰণে আমি পইচা দি মানে যিকোনো ধৰ্মৰ প্ৰমোশ্যনৰ কাৰণে আমি টেক্স দিব পাৰোঁ বা আমি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ আৰ্টিকল 27ত এইটো কৈছে 28ত কৈছে ফ্ৰীডম
as to attendance at religious instruction or religious worship in certain educational institution. ইয়াত কি কৈছে যে কিছুমান এডুকেশ্যনেল ইনষ্টিটিউশ্যনত মানে ধৰ্মীয় শিক্ষা দিয়াৰ পৰা মানে কোনেও ধৰ্মীয় শিক্ষা দিয়াত কোনেও বাধা আৰোপ কৰিব নোৱাৰে। এই গোটেই আৰ্টিকল কেইটাত ইয়াতে কেৱল ৰিলিজিয়ন ফ্ৰীডম অফ ৰিলিজিয়নৰ বিষয়ে কোৱা হৈছে। নেক্সট ৰাইটটো আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট। এই দুটা আৰ্টিকল আছে 29 and 30। 29ত কৈছে প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ মানে হৈছে যিবিলাক সংখ্যালঘু আছে, সংখ্যালঘুৰ যিবিলাক মানুহ আছে সেইবিলাক মানুহৰ যাতে হিতত কোনো ধৰণৰ বাধা নিক্ষেপ কৰা নহয়, মানে তেওঁলোকৰ হিতৰ ওপৰত ভালকৈ গুৰুত্ব দিয়া হয়। আৰ্টিকল 29এ কৈছে। আৰু আৰ্টিকল 30এ কৈছে right of minorities to establish and administer educational institution। আৰু আৰ্টিকল 30এ কৈছে মাইনৰিটি যিবিলাক সংখ্যালঘু আছে তেওঁলোকে নিজৰ ইচ্ছামতে কি কৰিব পাৰে, তেওঁলোকৰ যিবিলাক শিক্ষানুষ্ঠান আছে সেইবিলাক তেওঁলোকে স্থাপন কৰি ল'ব পাৰে, তাত কোনেও বাধা আৰোপ কৰিব নোৱাৰে। দুটাই আছে 29 and 30। প্ৰমোশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ 29এ কৈছে, আৰু 30এ কৈছে ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, তেওঁলোকে নিজৰ ইচ্ছামতে শিক্ষানুষ্ঠান স্থাপন কৰি ল'ব পাৰে। নেক্সট ৰাইটটো আছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ, সাংবিধানিক সংশোধনৰ অধিকাৰ। এইটো আছে আৰ্টিকল 32ৰ পৰা 34লৈ। ইয়াতে 32ত কি কোৱা আছে, ৰেমেডিজ ফৰ এনফৰ্চমেণ্ট অফ ৰাইট কনফাৰ্ড বাই দিছ পাৰ্ট। মানে কি কৰিব পাৰে, যদিহে এইটোত এনেকুৱাকৈ আমি বুজিব পাৰোঁ, যদিহে কোনোবাই আমাৰ মানে যিটো অধিকাৰ আছে সেই অধিকাৰটো ভংগ কৰে, তেতিয়াহ'লে আমি সুপ্ৰিম কোৰ্টত বা কোৰ্টত, হাইকোৰ্টত, সুপ্ৰিম কোৰ্টত আমি কি কৰিব পাৰোঁ, সেই মানুহজনৰ এগেইনষ্টত আমি কেছ দিব পাৰোঁ। এইটোৰ দ্বাৰাই মানে এইটো বুজোৱা হৈছে যে কোনোবাই যদি আমাক মানে আমাৰ অধিকাৰ ভংগ কৰিছে, আমি সেইজনৰ ওপৰত একশ্যন ল'ব পাৰোঁ, সেইটো বুজাইছে। আৰু এই যিটো 32 নম্বৰ আৰ্টিকল আছে এইটোক সংবিধানৰ চ'ল বুলি কোৱা হয়। আৰু আগতে আমি এটা পঢ়ি আহিছোঁ, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিছক কি বুলি কোৱা হয়, B.R. আম্বেদকাৰ ইয়াক এটা নাম দিছিল হাৰ্ট এণ্ড চ'ল অফ কনষ্টিটিউশ্যন, এনেকৈ কৈছিলে। নেক্সট আৰ্টিকল 33 আৰু 34 আছে, যদিও এই দুটা একদম মানে ইম্পৰ্টেণ্ট নহয়, কিন্তু এই দুটা আলোচনা কৰিব লাগিব। 32ত কি লিখা আছে, পাৱাৰ অফ পাৰ্লিয়ামেণ্ট টু মডিফাই দ্য ৰাইটছ কনফাৰ্ড বাই দিছ পাৰ্ট ইন দেয়াৰ এপ্লিকেশ্যন টু ফ'ৰ্চেছ এটচেট্ৰা। কি কৰিব পাৰে, এইটো অধিকাৰ মতে যিবিলাক আমাৰ আৰ্ম ফ'ৰ্চ আছে, যেনে আৰ্মি হওক বা ইণ্টেলিজেঞ্চ এজেঞ্চি এইবিলাক হওক, তেওঁলোকে যদি কেতিয়াবা মানে বিচাৰে কোনোবাই যদি গুৰুতৰ কিবা অপৰাধ কৰে, তেতিয়াহ'লে তেওঁলোকক শাস্তি বিহিব পাৰে। একদম কিবা ডাঙৰ কিবা এটা অপৰাধ কৰিছে, তেতিয়াহ'লে তেওঁলোকে 3rd ডিগ্ৰীও ইউজ কৰিব পাৰে, মানে সেনেকুৱা বুজাইছে। যদি মানে কিবা ডাঙৰ অপৰাধ কৰে, তেতিয়াহ'লে আৰ্ম ফ'ৰ্চে তেওঁলোকক শাস্তি বিহিব পাৰে। চিম্পলকৈ সেইটোৱে বুজিব পাৰি। আৰু নেক্সট আৰ্টিকল 34ত কৈছে ৰেষ্ট্ৰিকশ্যন অন ৰাইট কনফাৰ্ড বাই দ্য পাৰ্টছ হোৱাইল মাৰ্চিয়েল ল ইজ ইন ফ'ৰ্চ ইন এনি এৰিয়া। আৰু এইটোত কৈছে যদি ইমাৰ্জেঞ্চি অৱস্থাত, যদি দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়, তেতিয়াহ'লে মানুহৰ এই ফাণ্ডামেণ্টেল ৰাইট ভংগ হ'ব পাৰে। যদি এইটো আমি আগতে পঢ়িছোঁ যে ইমাৰ্জেঞ্চিৰ সময়ত আমাৰ ফাণ্ডামেণ্টেল ৰাইটটো ভংগ হ'ব পাৰে, কিন্তু ইমাৰ্জেঞ্চিৰ সময়ত ভংগ নোহোৱা দুটা ফাণ্ডামেণ্টেল ৰাইট আছে, আমি আগতে আলোচনা কৰিছোঁ আৰ্টিকল 20 আৰু 21। এই দুটা ইমাৰ্জেঞ্চিৰ সময়তো এই আৰ্টিকল দুটা ভংগ নহয়, এই আৰ্টিকল দুটা তেনেকৈয়ে থাকে। তো আজিলৈ এইখিনিয়ে ভিডিঅ'টো। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰে। ধন্যবাদ।